নাৰী ন্যায়ৰ দাবীটো সংবাদমেল দৰং মহিলা কংগ্ৰেছৰ বিজেপি চৰকাৰৰ আমোলত প্ৰাপ্য ন্যায়ৰ পৰা বঞ্চিত মহিলা শাসনাধিষ্ঠিত বিজেপি চৰকাৰৰ বিৰুদ্ধে গণ আন্দোলনৰ ভাবুকি মহিলা কংগ্ৰেছৰ অসমৰ সৰ্বত্ৰে ন্যায়ৰ পৰা বঞ্চিত হৈছে মহিলাসকল প্ৰাপ্য ন্যায়ৰ পৰা বঞ্চিত হৈ লাঞ্ছিত হ'বলগীয়া হৈছে অসমৰ উজনিৰ পৰা নামনিলৈ প্ৰাপ্য ন্যায়ৰ পৰা বঞ্চিত কেইবাগৰাকী মহিলাৰ নাম লৈ চৰকাৰৰ বিৰুদ্ধে সোচ্চাৰ হ'ল দৰং মহিলা কংগ্ৰেছ মংগলবাৰ নুকেশ্বৰ বৰুৱাৰ ৰিপৰ্ট ইছা 24 আজি আমি দৰং জিলা মহিলা কংগ্ৰেছৰ পৰা এখনি প্ৰেছ মিট আমি দিব ওলাইছোঁ আমাৰ মহিলা ন্যায়ৰ বাবে আৰু বৰ্তমান চৰকাৰৰ যিটো মহিলাসকলৰ ওপৰত অন্যায় হৈ আছে সেই ন্যায় বিচাৰি যেতিয়ালৈকে আমি ন্যায় নাপাওঁ সেই যুঁজ আমাৰ অৱতীৰ্ণ হ'ব কাৰণ মাননীয় ৰাহুল গান্ধীৰ নেতৃত্বত আমাৰ ন্যায় যাত্ৰা চলি আছে আৰু ন্যায় যাত্ৰাৰ সমান্তৰালভাৱে আমাৰ মহিলা ন্যায়ৰ বাবে আমি মাত মাতি আহিছোঁ আৰু সমগ্ৰ অসমত আমাৰ দৰং মহিলা কংগ্ৰেছে ইয়াৰ ওপৰত তৎপৰ হৈছে যিহেতু এই চৰকাৰখনৰ দিনত মহিলাসকলে যিখিনি ন্যায় পাব লাগিছিল সেইখিনি ন্যায় পোৱা দেখা নাই কাৰণ ইয়াৰ উদাহৰণস্বৰূপে আপোনালোকে এটাকৈ যদি ক'ব যাওঁ জোনমণি ৰাভাৰ মৃত্যুত জোনমণি ৰাভাৰ হয়তো আত্মাই আজিও শান্তি নাপাব কাৰণ তেওঁ যিদৰে ন্যায় পাব লাগিছিল সেই ন্যায় নাপালে আৰু তাৰ কাৰণে আমি তেওঁৰ ক্ষেত্ৰতো আমি ন্যায় বিচাৰিছোঁ অৰ্ণমাই বৰাৰ হত্যাকাণ্ডত অৰ্ণমাই বৰাই আজিলৈকে ন্যায় নাপালে তাৰ উপৰি আপোনালোকে জানে বৰডুবি তিনিচুকীয়া বৰডুবিত যিজনী সৰু নাবালিকা হোমেন ৰায় নামৰ ব্যক্তিগৰাকীয়ে বিজেপিৰে তেওঁ কৰ্মী তেওঁ যিটো মানে ধৰ্ষণত লিপ্ত হ'ল মাকে ন্যায় বিচাৰি গৈ পুলিচৰ থানাত গৈ কি হ'ল পিছত মাকজনী আত্মহত্যা কৰিব লগা হ'ল গতিকে এইসকলৰ ন্যায় আৰু আপোনালোকে জানে ইন্দ্ৰাণী তহবিলদাৰ য'ত এই চৰকাৰৰ চাকৰিৰ বজাৰত লিপ্ত হোৱা বুলি তেওঁ নিজক শেষ কৰিব লগা হৈছে ইন্দ্ৰাণী তহবিলদাৰৰ ন্যায় নাই তাৰ পিছতো আপোনালোকে জানে গোৱালপাৰাত এগৰাকী মহিলাই এই দিন দুপৰতে তেওঁক ধৰ্ষণ কৰিলে তাৰ ন্যায় নাই মুঠতে মহিলাসকলে এই চৰকাৰৰ দিনত এতিয়ালৈকে কোনো ন্যায় পোৱা নাই আৰু যদি চাওঁ চৰকাৰৰ যিবিলাক কাৰ্যসূচী কয় যে মহিলাৰ হকে কোনখিনিত মাত মাতিছে যেনেকৈ মূল্যবৃদ্ধি যদি মূল্যবৃদ্ধিত জুৰুলা হৈ মহিলাসকলৰ মেইন কামটো পাকঘৰতে আমাৰ কাম নাই কাৰণ কোনো বস্তুৰ জুই চাই দামে মহিলাসকলে এসাঁজ ৰান্ধি খাব পৰা নাই আশাকৰ্মীয়ে কি পায় আশাকৰ্মী আজি প্ৰাপ্য বিচাৰি ৰাজপথত ওলাব লগা হৈছে আপোনালোকে শুনিছে বিধানসভাতো আশাকৰ্মী কোনো দৰমহা বেতন নাই তেওঁলোকে এটা মাননি পায় সেই আশাকৰ্মীসকলেওতো পাকঘৰ চলাই আছে দিন ৰাতি হস্পিটেলত ৰখে হস্পিটেল ডেলিভাৰী কৰাব লাগে কিন্তু সেই ঘৰখন কেনেকৈ চলিছে আজি অংগনবাদী কৰ্মীৰ ক্ষেত্ৰত হওক অংগনবাদী কৰ্মীৰ কি হৈছে অংগনবাদী কৰ্মী ৰাজপথত ওলাই আহিছে তেওঁলোকৰ প্ৰাপ্য বিচাৰি গতিকে মহিলাসকলে কোনখিনিত ন্যায় পাইছে আজি মিডিয়াসকলে নকয় কিন্তু আমি যিটো ভুগি আছোঁ আমি মহিলাসকলে যে ভুগি আছোঁ সকলোৱে ক'ব টান পায় কাৰণ এই কাৰণেই টান পায় তাৰমানে মুখত কিবা এটা কিছু মহিলা গাঁৱৰ মহিলাসকলক কিছু বুজি থৈছে কিন্তু আমি যিসকল মহিলাই গম পাইছোঁ যে মহিলাসকল পদে ভুক্তভোগী হৈ আছে তাৰ লগে লগে সমান্তৰালভাৱে আপোনালোকে ৰান্ধনীসকল চাওক যিবিলাক মধ্যাহ্ন ভোজনৰ ৰান্ধনীয়ে হওক মহিলাসকলৰ যিয়ে হওক যিকোনো ৰান্ধনীৰ ক্ষেত্ৰত মহিলাসকলৰ ক্ষেত্ৰত কি প্ৰাপ্য দিছে প্ৰাপ্য বিচাৰি যদি প্ৰত্যেকটো ক্ষেত্ৰতে মহিলাসকল ৰাজপথতে ওলাই আহিব লাগে তেতিয়াহ'লে এই চৰকাৰৰ দিনত কোনখিনিত মহিলা সবলীকৰণ হ'ল কোনখিনিত মহিলাৰ উন্নয়ন হ'ল নে হিতাধিকাৰী হ'লে মহিলাৰ উন্নয়ন গতিকে আমি তীব্ৰ ভাষাৰে এই ন্যায় যাত্ৰাত আমি চৰকাৰক গৰিহণা দিছোঁ কাৰণ আমাৰ মহিলাসকলক আমাক ন্যায় লাগে আমি যেতিয়ালৈকে ন্যায় নাপাওঁ আমাৰ যুঁজ অব্যাহত থাকিব কাৰণ আমি বিচাৰোঁ মহিলাসকলে যিখিনি প্ৰাপ্য সেইটো ন্যায়িকভাৱে পাব লাগে যাৰ ন্যায় হিচাপে পাব লাগে আমি সেই ন্যায়টোৰ আমি অব্যাহত আমাৰ মানে প্ৰতিবাদী হওক এনেকুৱা ধৰণৰ প্ৰেছ মিটেই হওক আমি চৰকাৰৰ ওচৰত দাখিল কৰিবৰ কাৰণে আমি চেষ্টা কৰিম আৰু এই চেগতে আপোনালোকক সকলোকে মই ধন্যবাদ জনাইছোঁ যিহেতু এনেকুৱা দিন এটাত আমি ভুগি আছোঁ যিসকল আমাৰো এতিয়া ভয় আমি মহিলাসকলে কওঁ যে আমি সাহসী আমি দুৰ্বল নহয় আমি সবল কিন্তু আমি যেতিয়া আৰ্থিক যিকোনো কাৰণত আমি দুৰ্বল তেতিয়াতো দুৰ্বল মানুহক হানিব খুজিবৰ কাৰণে বহুত সুবিধা হয় আৰু আমি এই কাৰণে আমি মুখ্যমন্ত্ৰী মহোদয়কো অনুৰোধ জনাম এই যিকেইটা মহিলাৰ ওপৰত হত্যাকাণ্ডৰ ন্যায়িক ব্যৱস্থা নহ'ল বা আজিলৈকে দুখীয়া শাস্তি নাপালে সেইসকলক যাতে শাস্তি দিয়াৰ ব্যৱস্থা কৰে
কাৰণ সকলো বস্তু লুকাই নাথাকে আৰু কোনো বস্তু লুকাই থকা বস্তু নহয় কাৰণ আজি নহয় কালি ইয়াৰ বিচাৰ আমি দিব নোৱাৰিলেও ঈশ্বৰে কিন্তু দিব গতিকে ইমানখিনিৰ ক্ষেত্ৰতো যদি মহিলাসকলে ন্যায় নাপায় বা অংগনবাদী কৰ্মীয়ে ন্যায় নাপায় আশাসকলে ন্যায় নাপায় বা আমাৰ যিসকল ভিক্টিম হ'ল তেওঁলোকে ন্যায় নাপায় যেনেকৈ সেই কণমানি নাবালিকাৰ ধৰ্ষণৰ পিছত মাকে আত্মহত্যা কৰিব লগা হ'ল এই ধৰণৰ ন্যায় নাপালে কি হ'ব আমি আকৌ ৰাজপথলৈ ওলাবলৈ বাধ্য হ'ম